কেনে আছে আপোনালোক আশা কৰিছোঁ সকলো ভালে আছে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বহু দিন বিৰতিৰ পিছত আকৌ এটা ভিডিঅ' দিম বুলি ভাবিছোঁ একচুৱেলি লং ভিডিঅ' দিয়াই নহয় মিনি ব্লগ দিয়া হয় এইবাৰ ভাবিছোঁ যে লং ভিডিঅ' আপলোড কৰিম আৰু সেইকাৰণে এতিয়া ৰাতিপুৱাৰ পৰাই মই ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ আজি ঘৰখনত এটা বিশেষ অনুষ্ঠান পতা হৈছে তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মই এফালে ওলাই গৈছিলোঁ আহি এতিয়া গা পা ধুই ৰেডি হৈ লৈছোঁ আৰু আমাৰ চাৰিওফালে এতিয়া চবেই কামত ব্যস্ত আৰু এয়া ডেকৰেশ্যন কৰি আছে আজি বতৰটো বেয়া সেইকাৰণে বাহিৰত কৰিব নোৱাৰিলে ভিতৰতে কৰিছে কিহৰ প্ৰিপেৰেশ্যন কৰি দিয়া আজি ভতিজাটোৰ অন্নপ্ৰসন সেইকাৰণে এনেই সৰুকৈ অলপ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এয়া হ'ল আগফালে এতিয়া পিছফালে কি কৰি আছে বলকচোন চাওঁ আৰু পিছফালে আটাই মেলি পাচলি কাটি আছে আটাইবোৰ আমাৰ ওচৰ চুবুৰীয়া যিহেতু কাৰিকৰ আহি পালেহি কিন্তু বস্তু কৰি দি নাই সেইকাৰণে পটাপট সকলোৱে হাতে কামে লাগি গ'ল আৰু তাৰপিছত এইফালে চলি আছে চাহৰ পৰ্ব অৱশ্যে অকল চাহ খাই থকা নাই বাৰু কামো কৰি আছে মুঠতে কোনো বহি থকা নাই সকলোৱে কামতে লাগি আছে মইহে খালি ভিডিঅ' কৰি আছোঁ আৰু এইফালে খুৰা পেণ্ডেলৰ তলত এয়া কাম কৰি আছে আৰু লগত আছে এয়া ভাইটি যিহেতু টাইম হৈ গৈছে সেইকাৰণে ডেস্ক বেঞ্চবোৰ ৰেডি কৰি আছে ময়ো সেইকাৰণে ভাবিলোঁ যে পটাপট ৰেডি হৈ লওঁ আৰু ৰেডি হ'বৰ কাৰণে মই চিম্পুলকৈ চাদৰ মেখেলা এযোৰ পিন্ধিম বুলি ভাবিলোঁ পিংকত আৰু ব্লাউজটো ডাৰ্ক পিংকত একচুৱেলি বতৰৰ কাৰণে মই এইটো কালাৰ চিলেকশ্যন কৰিছিলোঁ কিন্তু বতৰ দেখোন আজি ভালেই মানে বৰষুণ দি আছে বতৰটো ইমান গৰম নহয় ভাবিছিলোঁ যে বহুত গৰম হ'ব কিন্তু নাই তেনেকুৱা বতৰটো ভালেই কৰি দিলে আৰু তাৰপিছত আমাৰ টিকলাকো গা ধোৱাৰ টাইম হৈ গ'ল সেইকাৰণে ড্ৰেছ পাতি পূৰা ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ আৰু আপোনালোকে চাগে ভাবি আছে যে সকলোতো কামত ব্যস্ত কিন্তু টিকলা কি কৰি আছে টিকলা আচলতে নাই সি মন্দিৰ গৈছে তাক মন্দিৰ লৈ যোৱা হৈছে অহাৰ পিছতে তাক গা ধোৱা হ'ব আৰু ইয়াৰ ডেকৰেশ্যনটো কমপ্লিট হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই আৰু এতিয়া আমাৰ টিকলাক গা ধোৱাৰ টাইম আহি গ'ল আৰু এয়া মা তাৰপিছত বৌ আৰু দাদা চবেই মিলি গা ধোৱাত লাগি গ'ল আৰু এয়া গা ধোৱা হৈ গ'ল আৰু এতিয়া তাক কাপোৰ পিন্ধাবলৈ লৈছে আৰু এয়া বৰমাক এটা কাপোৰ পিন্ধাই আছে মাক অলপ ব্যস্ত হৈ আছে সি আজি মানুহবোৰ বেছিকৈ দেখিছে যে আচৰিত হৈ গৈছে ভাবিছে কিয় ইমান মানুহ এনেইতো ইমান দেখা নাপায় আৰু তাৰ এতিয়াহে মনটো অকণ ভাল কালিৰ পৰা একদম বেয়া হৈ আছিলে কালি তাৰ জ্বৰ বহুত আজিও উঠিছিলে ৰাতিপুৱা কিন্তু এতিয়া কমি গ'ল বহুত দিয়ে ফটো দুখনমান মানুহ মানে মাৰাই লয় সি শুই যাব পাছত গৰম কাৰণে চেঞ্জো কৰিব খাই পাই থাকিলে ভাল হ'ব আৰু তাক গা ধুৱাই দিলে সি ইমান শুৱে এতিয়া যে তাৰ একেবাৰে টোপনি ইমান ধৰি আছে নহয় যেনে তেনেহে আছে আৰু বাটনটো মাৰি দিওঁ ধুই দিছে হাতখন আৰু এয়া মেইন মানুহজন আহি পালে মোমায়েক নহ'লে নহ'বই একো আৰু এয়া বাপেকো ছুটি নাই পোৱা যেনে তেনে 2 দিন ছুটি লৈ আহিছে আৰু এয়া কিবা কিবি নিয়ম কৰিবলৈ সকলোবোৰ বস্তু ৰেডি কৰি থৈ দিছে আৰু এয়া হ'ল আমাৰ অতীজৰ পৰা চলি অহা নিয়ম কিছুমান আৰু এয়া মুখত ভাত দিয়া নিয়মখিনি আৰম্ভ কৰিলে মোমাইকেইটাক ভাত খুৱাই আছে টুপি নুখুলে কি তাৰপিছত আমাৰ ঘৰৰ সকলো সদস্য এনেকৈ নিয়মখিনি পালন কৰিছে আৰু এজন এজনকৈ চবেই আহি সি বিৰাট মজা পাইছে যে প্ৰথম টেষ্ট পাইছেতো বেলেগ সেইকাৰণে পুৰা আহি জিভা উলিয়াই খাইছে
আৰু তাৰপিছত সকলোবোৰ নিয়ম নীতি শেষ হোৱাৰ পিছত এয়া ফাইনেলি খানা আমাৰ ৰেডি হৈ গ'ল। খানা বাৰু কেতিয়াবাই ৰেডি হ'ল, কিন্তু আৰম্ভহে কৰা হোৱা নাছিলে, যিহেতু নিয়মবিলাক আছিলে। নিয়ম কৰা হৈ যোৱাৰ পিছত এয়া খানা আৰম্ভ হৈ গ'ল। আৰু আজি আমাৰ খানাত আছিলে মটন আছিলে, ফিছ আছিলে, আৰু চব্জি, দালি, ভাতটো থাকিবই, আৰু চাটনি। আৰু তেনেহ'লে আজিলৈ বিদায়। পুনৰ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু সকলো ভালে থাকক তাৰে কামনা কৰিলোঁ।